আমাৰ বাপুতি শাসন বিহুটোক মিয়া বিহু কৰা কাৰ্য অসমীয়াই মানি নলয়। আমাৰ সভ্যতা সংস্কৃতিক কোনোবাই বিকৃত উপস্থাপন কৰিলে সেয়া অসমীয়াই মানি নলয়। এইখন সমাজত জিন যাবলৈ অসমৰ মৌলিক চৰিত্ৰক মানি চলিবই লাগিব। মিয়া গান সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এটা মিয়া বিহু ওলালে, আমাক ইটিকিং কৰি গালি গালাজ কৰি কৰবাত আমাৰ সভ্যতা সংস্কৃতিক ইটিকিং কৰিও কিছুমানে মিয়া বিহুৰো প্ৰচলন কৰিলে। এই মিয়া বিহু গোৱা আলতাফ হুছেইন নামৰ ব্যক্তিজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মই এটা কথা স্পষ্টভাৱে ক'ব খোজোঁ যে যিমান দিনলৈ আমি আছোঁ, যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব, এই সমাজত আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম। আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণক আমি গ্ৰহণ নকৰোঁ আৰু আমাক এনেকুৱা ধৰণৰ আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে। আমি জিন যাব লাগে, মিলিব লাগে, মিলাব লাগে, কিছু এৰিব লাগে, কিছু ধৰি ৰাখিব লাগে। কিন্তু যদি এৰি দিয়াৰ প্ৰৱণতাৰ পৰিৱৰ্তে অকল ধৰি ৰখাৰ প্ৰৱণতাহে হয়, তেতিয়া কোনো জাতিয়েই নতুনকৈ অহা সমাজখনত জিন যাব নোৱাৰে। আমি প্ৰত্যেকটো পৰ্যায়তে মনত ৰখা উচিত যে আমি এখন সমাজলৈ আহিছোঁ, এইখন সমাজত আমি জিন যাব লাগিব আৰু এইখন সমাজত যদি আমি জিন যাব লাগে, এইখন সমাজৰ মৌলিক চৰিত্ৰসমূহক আমি মানি চলিবই লাগিব। কোনোবাই যদি আমাৰ সভ্যতা সংস্কৃতি, আমাৰ খাদ্য, আমাৰ সংস্কৃতি, আমাৰ গান, আমাৰ নৃত্যক খুব বেলেগ ধৰণে ইয়াক প্ৰচলন কৰিবলৈ চেষ্টা কৰে, কোন অসমীয়াই তাক মানি ল'ব? আমাৰ বাপতি সাহোন বিহুটোকো যদি মিয়া বিহুলৈ ৰূপান্তৰ হয়, কোন অসমীয়াই তাক মানি ল'ব? আমি কিমান দিনলৈ জীয়াই থাকিম নাজানো, কিন্তু জীয়াই থকা দিনকেইটা আমি নিশ্চিতভাৱে শিৰ নত কৰি আমি জীয়াই নাথাকোঁ। আমি উচ্চ শিৰ লৈয়ে জীয়াই থাকিম আৰু যিমান দিনলৈ জীয়াই থাকিম আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম। মই ভাবোঁ যে মোৰ এই বাৰ্তা সকলোৱে ইতিবাচক ৰূপত গ্ৰহণ কৰিব। ভূপেন হাজৰিকা ডাঙৰীয়াৰ সেই কথাষাৰলৈ, বাক্যষাৰলৈ মনত ৰাখিব যে কিছু ধৰিব লাগিব, কিছু দিব লাগিব, কিছু এৰিব লাগিব, তেতিয়াহে এখন বহল সমাজৰ বুকুত আমি জিন যাব পাৰিম। এটা মিয়া বিহু ওলালে, আমাক ইটিকিং কৰি গালি গালাজ কৰি কৰবাত আমাৰ সভ্যতা সংস্কৃতিক ইটিকিং কৰিও কিছুমানে মিয়া বিহুৰো প্ৰচলন কৰিলে। এই মিয়া বিহু গোৱা আলতাফ হুছেইন নামৰ ব্যক্তিজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। মই এটা কথা স্পষ্টভাৱে ক'ব খোজোঁ যে যিমান দিনলৈ আমি আছোঁ, যিমান দিনলৈ আমাৰ সমাজ জীয়াই থাকিব, এই সমাজত আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম। আমাৰ সমাজ ব্যৱস্থাৰ ওপৰত কোনো প্ৰকাৰৰ আক্ৰমণক আমি গ্ৰহণ নকৰোঁ আৰু আমাক এনেকুৱা ধৰণৰ আক্ৰমণ কৰাৰ প্ৰচেষ্টাও চলাব নালাগে। আমি জিন যাব লাগে, মিলিব লাগে, মিলাব লাগে, কিছু এৰিব লাগে, কিছু ধৰি ৰাখিব লাগে। কিন্তু যদি এৰি দিয়াৰ প্ৰৱণতাৰ পৰিৱৰ্তে অকল ধৰি ৰখাৰ প্ৰৱণতাহে হয়, তেতিয়া কোনো জাতিয়েই নতুনকৈ অহা সমাজখনত জিন যাব নোৱাৰে। আমি প্ৰত্যেকটো পৰ্যায়তে মনত ৰখা উচিত যে আমি এখন সমাজলৈ আহিছোঁ, এইখন সমাজত আমি জিন যাব লাগিব আৰু এইখন সমাজত যদি আমি জিন যাব লাগে, এইখন সমাজৰ মৌলিক চৰিত্ৰসমূহক আমি মানি চলিবই লাগিব। কোনোবাই যদি আমাৰ সভ্যতা সংস্কৃতি, আমাৰ খাদ্য, আমাৰ সংস্কৃতি, আমাৰ গান, আমাৰ নৃত্যক খুব বেলেগ ধৰণে ইয়াক
প্ৰচলন কৰিবলৈ চেষ্টা কৰে, কোন অসমীয়াই তাক মানি ল'ব? আমাৰ বাপতি সাহোন বিহুটোকো যদি মিয়া বিহুলৈ ৰূপান্তৰ হয়, কোন অসমীয়াই তাক মানি ল'ব? আমি কিমান দিনলৈ জীয়াই থাকিম নাজানো, কিন্তু জীয়াই থকা দিনকেইটা আমি নিশ্চিতভাৱে শিৰ নত কৰি আমি জীয়াই নাথাকোঁ। আমি উচ্চ শিৰ লৈয়ে জীয়াই থাকিম, আৰু যিমান দিনলৈ জীয়াই থাকিম আমি স্বাভিমানেৰে সৈতে জীয়াই থাকিম। মই ভাবোঁ যে মোৰ এই বাৰ্তা সকলোৱে ইতিবাচক ৰূপত গ্ৰহণ কৰিব। ভূপেন হাজৰিকা ডাঙৰীয়াৰ সেই কথাষাৰলৈ, বাক্যষাৰলৈ মনত ৰাখিব যে কিছু ধৰিব লাগিব, কিছু দিব লাগিব, কিছু এৰিব লাগিব, তেতিয়াহে এখন বহল সমাজৰ বুকুত আমি জিন যাব। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।